50 দিনৰ ভিতৰত দিছপুৰৰ পৰা বিদায় দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈছে তোকে সকলোৱে ভিডিঅ' চাওক। হিমন্ত বিশ্ব শৰ্মা তোমাৰ হাতত আৰু 50 দিন আছে। 50 দিন পিছত তুমি দিছপুৰৰ পৰা বিদায় ল'বা আৰু তুমি যিমান কেলেংকাৰী কৰিছা, যিমান অত্যাচাৰ কৰিছা, যিমান অন্যায় কৰিছা, যিমান মানুহৰ ঘৰ ভাঙি দিছা, যিমান মানুহক কষ্ট দিছা, তাৰ এটা এটা হিচাপ কৰা হ'ব আৰু এটা এটা হিচাপ কৰি উপযুক্ত বিচাৰ কৰা হ'ব। এতিয়া মানুহে গম পাইছে ইমান দুৰ্নীতি কৰিছে, আগতে মানুহবিলাকে গম পোৱা নাছিলে। সেইকাৰণে 50 দিনৰ ভিতৰত ক'ৰ পৰা বিদায় হ'ব বুলি কৈছে দিছপুৰৰ পৰা। এনেকৈ কৈ পিনে যদি সকলো গাঁৱৰ পৰা যদি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি বিদায় দি দিয়ে তেতিয়া অসমখন বহুত উন্নতি হ'ব। যদি হিমন্ত বিশ্ব শৰ্মা যদি থাকে মুখ্যমন্ত্ৰী পদত তেনেহ'লে স্পষ্টভাৱে আমাৰ অসমখন ধ্বংস হ'ব। এইটোৱে কথা কৈছে, আপোনালোকে স্পষ্টভাৱে শুনিছে। মানে এনেকুৱা মানুহ হ'ব লাগে, মানুহ অলপ সজাগতা হ'ব লাগে, দেশখন বচাব চাব লাগে। কিছুমান মানুহ হয়, কিছুমান দালাল কিছুমান আছে, পইচা দুটকমান পায় জেপত একদম মানে পুৰা ফুটনি দেখাই থাকে, কিন্তু নিজৰ মানে কি ক'ম আৰু এনেকুৱা হাই লেভেলৰ মানুহ আছে আমাৰ ইয়াত, এনেকুৱা হাই লেভেল মানে তেওঁলোক যে নিজৰ কথা ভাবে আৰু লোকৰ কথা নাভাবে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লাট মাৰি খেদাই দিব লাগে, তেতিয়াহে মানে আমাৰ এইবিলাক অসমখন বাচিলে বাচিব, নহ'লে স্পষ্টভাৱে নেবাচে। সত্য কথা।